দুলীয়াজান যুৱ সংঘৰ উদ্যোগত দুলীয়াজান জামাতৰ সহযোগত আৰু দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ পোনপটীয়া সহযোগত ইয়াত আচলতে সমূহীয়াভাৱে ৰমজান মাহৰ উপলক্ষে যি ৰোজা চলি আছে তাৰ কাৰণে তাৰ লগত সংগতি ৰাখি এটা সমূহীয়া ইফতাৰী কাৰ্যসূচী হাতত লোৱা হৈছিলে। আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে দুলীয়াজানৰ পৰা আমি এটা বাৰ্তা সমগ্ৰ অসমলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ। যি সময়ত সাম্প্ৰদায়িকতাৰ বিপবাস্প বিয়পাব বিচৰা হৈছে, যি সময়ত জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ মাজত ভাগ ভাগ কৰিব বিচৰা হৈছে, সেই সময়ত আমি দুলীয়াজানবাসী ৰাইজে প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকে আমি একত্ৰিত হৈ শান্তিৰে সম্প্ৰীতিৰে ভাতৃত্ববোধেৰে যে জীয়াই আছোঁ তাৰ এটা নিদৰ্শন, তাৰ এটা বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে আমি আজি সমূহীয়াভাৱে ইয়াত প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী লোকে সমূহীয়া ইফতাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ আৰু ইয়াৰ পৰা আমি সেই বাৰ্তাকে প্ৰেৰণ কৰিব বিচাৰিছোঁ। আৰু অনাগত দিনত প্ৰতি বছৰে আমি এই সমন্বয়ৰ বাৰ্তা সমগ্ৰ অসমলৈ প্ৰেৰণ কৰিবলৈ জামাতৰ সহযোগত দুলীয়াজান যুৱ সংঘ ছাত্ৰ সন্থা সকলোৱে লগ হৈ আমি এই ইফতাৰী কাৰ্যসূচী আমি আয়োজন কৰি যাম। আৰু আমি সকলোকে এই মুহূৰ্তত আমি এটাই বাণী প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমি সকলো ভাতৃত্ববোধেৰে ভাতৃত্বৰ এনাজৰীৰে যাতে আমি জীয়াই থাকিব পাৰোঁ, শান্তি সম্প্ৰীতিৰে কেৱল অসমখনক আগুৱাই লৈ যাবলৈ যাতে চিন্তা কৰিব পাৰোঁ, সেই উদ্দেশ্য সেই বাৰ্তা লৈ আমি একত্ৰিত হৈছোঁ আৰু সেই বাৰ্তাই সমগ্ৰ অসমলৈ প্ৰেৰণ কৰিছোঁ। দুলীয়াজান জামাতৰ সহযোগত এই ঈদগাহ ময়দানত আজি আয়োজন কৰা পবিত্ৰ ৰমজান মাহ উপলক্ষে আমি বিশেষ চিন্তা আৰু পৰিকল্পনাৰে আজি আয়োজন কৰা সমূহীয়া ইফতাৰ অনুষ্ঠানত উপস্থিত থকা মছজিদ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি নাছিৰ হুছেইন ডাঙৰীয়া, ইয়াত উপস্থিত থকা ইতিপূৰ্বে আপোনালোকক চিনাকি কৰাই দিয়া মুছলিম সমাজৰ সন্মানীয় ব্যক্তিসকল, মছজিদৰ সন্মানীয় ইমাম চাহাব আৰু ইয়াত উপস্থিত থকা বিশেষকৈ মোৰ শিক্ষাগুৰু ৰফিক ছাৰকে প্ৰমুখ কৰি সন্মানীয় মুছলিম সমাজৰ জ্যেষ্ঠ ব্যক্তিসকল, ছাত্ৰ ছাত্ৰীসকল আৰু ছাত্ৰ সন্থাৰ সন্মানীয় কৰ্মকৰ্তাসকল, দুলীয়াজান যুৱ সংঘৰ সম্পাদকদ্বয় আব্দুল ছাত্তাৰ, আদিত্য ফুকন আৰু বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰা কামিল হুছেইন ডাঙৰীয়াকে প্ৰমুখ কৰি জামাতৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তাসকল, উপস্থিত থকা সংবাদ মাধ্যমৰ কৰ্মী আজিজ দাকে প্ৰমুখ কৰি ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ ৰাইজ, আমি আটাইলৈ আগতীয়াকৈ ৰঙালী বিহু আৰু পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু দুলীয়াজানত পোনপ্ৰথমবাৰৰ কাৰণে আমি দুলীয়াজান যুৱ সংঘ ছাত্ৰ সন্থা জামাতৰ লগত কথা বতৰা পাতি এক বিশেষ উদ্দেশ্যৰে এই সমূহীয়া ইফতাৰ কাৰ্যসূচীৰ আয়োজন কৰিছোঁ। ইয়াৰ পূৰ্বে আমি টেঙাখাটতো এই কাৰ্যসূচী হাতত লৈছিলোঁ, ইতিমধ্যে হৈ গৈছে। বিগত সময়ত আমি দুলীয়াজানত যদিও দেখিবলৈ পোৱা নাই, তথাপিও আমি এই বছৰৰ পৰা চেষ্টা কৰিছোঁ যাতে এই কাৰ্যসূচীৰ যোগেদি ইতিমধ্যে ইমাম ডাঙৰীয়াই দোৱাত যিদৰে কৈ গ'ল, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধেৰে জীয়াই থাকিবৰ কাৰণে এই দুলীয়াজানত অন্তত আমি এটা ভাতৃত্ববোধৰ এডাল এনাজৰী তৈয়াৰ কৰিবৰ কাৰণে এই প্ৰচেষ্টা হাতত লৈছোঁ। যিটো সময়ত সাম্প্ৰদায়িকতাৰ বিপবাস্প বিয়পাব বিচৰা হয়, হিন্দু মুছলমান জাতি জনগোষ্ঠী ভাষা ভাষীৰ মাজত ভাগ ভাগ কৰিব বিচৰা হয়, সেই সময়ত আমি দুলীয়াজানৰ পৰা সমগ্ৰ অসমলৈ এটা নিদৰ্শন প্ৰেৰণ কৰিব বিচাৰিছোঁ যে যিমানেই ভাগ ভাগ কৰিব নিবিচাৰা, আমি অন্তত দুলীয়াজানত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী প্ৰতিটো ধৰ্ম প্ৰতিটো ভাষা ভাষী লোকে শান্তি সম্প্ৰীতি আৰু একতাৰে আমি জীয়াই থাকিম। এই কথাখিনি কোৰাণেও কয়, এই কথাখিনি ভাগৱতেও কয়, এই কথাখিনি সকলো ধৰ্মগ্ৰন্থই কয়। গতিকে আমি এজনেৰে সন্তান, কোনোবাই আল্লাহ বুলি কয়, কোনোবাই ভগৱান বুলি কয়, কোনোবাই যীশু বুলি কয়, কিন্তু সকলোৰে এটাই বাণী, শান্তি সম্প্ৰীতিৰে কাৰো অনিষ্ট নকৰাকৈ মিলাপ প্ৰীতিৰে আমি অসমৰ কথা ভাবিব লাগে, অসমক আগুৱাই লৈ যাব লাগে। সেই বাণীৰে আমি আজি সকলো একত্ৰিত হৈছোঁ। গতিকে মই ইয়াত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আহি থাকিবলগীয়া দিনত দুলীয়াজান যুৱ সংঘ
দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা আৰু জামাতে এই কাৰ্যসূচীটো সমিল মিলেৰে আমি প্ৰতি বছৰে আয়োজন কৰি যাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোক সকলোৰে আমি সহায় সহযোগিতা দিহা পৰামৰ্শ কামনা কৰি দুলীয়াজান যুৱ সংঘৰ প্ৰতিগৰাকী বিষয়ববীয়াক এই কাৰ্যসূচীটি লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।